হেল্ল' গাইজ, গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা যথেষ্ট পাৰ্মানেণ্ট পোষ্ট আহিছে, অৰ্থাৎ চাকৰি ওলাইছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই জনাম যে কি পোষ্ট আহিছে আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, কোন কোন ইলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে, সকলোবোৰ জনাম। তাৰ লগতে লাষ্ট ডেট কেতিয়া এপ্লাই কৰাৰ সকলোবোৰ ইনফৰ্মেশ্যন এই ভিডিঅ'টোতে পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে দেখিছে এইটো হৈছে আপোনাৰ সেই ৰিক্ৰুটমেণ্টৰ PDF টো। অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ, গুৱাহাটী ইউনিভাৰ্চিটি, গুৱাহাটী। এডভাৰটাইজমেণ্ট নাম্বাৰটো ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে। দিয়া আছে যে অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম ইলিজিবল কেণ্ডিডেট ফৰ ভেকেণ্ট টিচিং পজিশ্যন ফৰ ভেৰিয়াছ ডিপাৰ্টমেণ্ট এট গুৱাহাটী ইউনিভাৰ্চিটি। গতিকে এইকেইটা পোষ্ট আপোনালোকৰ টিচিং পজিশ্যনৰ হয়। ডিটেইল অফ দ্য ভেকেঞ্চিজ এণ্ড আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট। যদি আপোনালোকে এই PDF টো ডাউনলোড কৰিব বিচাৰে, তেনেহ'লে যোনটো ৱেবছাইট দিয়া আছে www.guwahati.ac.in তাত গৈ পেলাই ডাউনলোড কৰিব পাৰিব। আপোনালোকে দেখা পাইছে যে লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন আপোনালোকৰ 31/12 অৰ্থাৎ 31 ডিচেম্বৰলৈকে আপোনালোকৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট আছে। দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ ডিউলি চাইন হাৰ্ড কপি। গতিকে মই পাছলৈ কৈ আছোঁ যে হাৰ্ড কপি আপোনালোকে কেনেকৈ ছাবমিট কৰিব। গতিকে ইয়াত অনলাইন এপ্লাই কৰাৰ পাছত আপোনালোকে হাৰ্ড কপিও ছাবমিট কৰিব লাগিব। গুৱাহাটী অফিচ অফ দ্য ৰেজিষ্টাৰত আপোনালোকে এইটো ছাবমিট কৰিব লাগিব। হাৰ্ড কপি যোনখন অনলাইন এপ্লিকেশ্যন আপোনালোকে কৰিব, তাৰ লগতে বিভিন্ন ডকুমেণ্ট দি পেলাই আপোনালোকে তাত গৈ পেলাই ছাবমিট কৰিব লাগিব। গতিকে আমি চাওঁ আহক কি পোষ্ট ওলাইছে। চাব পাৰিছে, আকৌ দিয়া আছে কমেন্সমেণ্ট অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ 1 ডিচেম্বৰ তাৰিখৰ পৰা এইটো অ'পেন হৈ গৈছে। লাষ্ট ডেট অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ 31 ডিচেম্বৰ আৰু তাৰ লগতে আপোনালোকৰ লাষ্ট ডেট অফ ছাবমিশ্যন অফ হাৰ্ড কপি, আপোনালোকে যে হাৰ্ড কপি ছাবমিট কৰিব লাগিব তাৰ লাষ্ট ডেট আপোনালোকৰ 6 জানুৱাৰী 2026 চন দিয়া আছে। চাব পাৰিছে আপোনালোকে ক'ত এপ্লাই কৰিব। ইলিজিবল এণ্ড ইণ্টাৰেষ্টেড কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু এপ্লাই অনলাইন অনলি থ্ৰু দ্য গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইট www.guwahati.ac.in। আপোনালোকে ইয়াৰ যোগেদি এপ্লাই কৰিব পাৰে অনলাইন এপ্লিকেশ্যন। তাৰ লগতে আৰু এটা ৱেবছাইট দিয়া আছে গুৱাহাটী rec.samart.edu.in। এইটোত গৈ পেলাই আপোনালোকে এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু নো আদাৰ মিনছ মোড অফ ছাবমিশ্যন এপ্লিকেশ্যন উইল বি একচেপ্টেড। আৰু ইয়াৰ বাদে যদি আপোনালোকে অফলাইন ক'ৰবাত এপ্লাই কৰিব বিচাৰে বা অফলাইন আপোনালোকে এপ্লাই কৰিব যায়, তেনেহ'লে এইটো একচেপ্ট কৰা নহ'ব। ফাৰ্ষ্ট আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব লাগিব। ডিটেইলছ অফ দ্য টিচিং পজিশ্যন টু বি ফিল্ড আপ। টোটেল নাম্বাৰ অফ পোষ্ট অফ প্ৰফেচাৰ্ছ আপোনালোকৰ প্ৰফেচাৰৰ পোষ্ট আছে টোটেল 10টা। টোটেল নাম্বাৰ অফ পোষ্ট অফ এছ'চিয়েট প্ৰফেচাৰ আপোনালোকৰ 22টা পোষ্ট আছে এছ'চিয়েট প্ৰফেচাৰৰ। তাৰ লগতে আপোনালোকৰ পোষ্ট অফ এছিষ্টেণ্ট প্ৰফেচাৰৰ 26টা পোষ্ট আছে। টোটেল আপোনালোকৰ 58টা পোষ্ট আছে, এই গোটেইকেইটা ইনক্লুড কৰি পেলাই। এতিয়া চাওঁ আহক ৰিকুৱাৰ্ড এছেঞ্চিয়েল কোৱালিফিকেশ্যন, স্পেচিয়েলাইজেশ্যন, নাম্বাৰ অফ পোষ্ট, ইলিজিবিলিটি কণ্ডিশ্যনছ এণ্ড আদাৰ ডিটেইলছ আৰ গিভেন বিল'। গতিকে কি স্পেচিয়েলাইজেশ্যন লাগিব বা এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব সেইবোৰৰ বিষয়ে তলত ধুনীয়াকৈ মেনশ্যন কৰা আছে। প্ৰথমতে দেখা পাইছে যে প্ৰফেচৰৰ পোষ্টৰ কাৰণে কি পোষ্ট খালী আছে। প্ৰফেচৰৰ কাৰণে ফাৰ্ষ্ট হ'ল কেমেষ্ট্ৰি। ইয়াত আপোনালোকে দেখা পাইছে যে এছেঞ্চিয়েল কোৱালিফিকেশ্যন কি দিয়া আছে, কেণ্ডিডেট টু বি ফুলফিল এটলিষ্ট ওৱান ৰিচাৰ্চ স্পেচিয়েলাইজেশ্যন এমং দ্য ফলোয়িং। গতিকে ইয়াত কেইটামান আপোনালোকৰ দিয়া আছে, ইয়াৰ ভিতৰত আপোনালোকে স্পেচিয়েলাইজেশ্যন কৰা হ'ব লাগিব বা ৰিচাৰ্চ স্পেচিয়েলাইজেশ্যন কৰা হ'ব লাগিব যিকোনো এটাত। যোনকেইটা আপোনালোকে দেখা পাইছে বায়' অৰ্গেনিক কেমেষ্ট্ৰি, কেটালাইচিছ, স্পেক্ট্ৰস্কপি, চিন্থেটিক অৰ্গেনিক কেমেষ্ট্ৰি। গতিকে এইকেইটাৰ ভিতৰত যিকোনো এটাত আপোনালোকে স্পেচিয়েলাইজেশ্যন কৰা হ'ব লাগিব। তাৰপাছত আপোনালোকে দেখা পাইছে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন টেকন'লজি। ইয়াত আপোনালোকৰ অ'পেন বুলি দিয়া আছে। গতিকে যোনটো মিনিমাম কোৱালিফিকেশ্যন লাগে সেইটো লাগিব আপোনালোকৰ যোনটো ডিপাৰ্টমেণ্টত এপ্লাই কৰিব বিচাৰে সেইটোৰ ক্ষেত্ৰত। তাৰপিছত দিয়া আছে 3 নম্বৰ দিয়া আছে যে বায়'টেকন'লজি। ইয়াত আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন লাগিব মেডিকেল বায়'টেকন'লজি এণ্ড মলিকুলাৰ ইমিউন'লজি। তাৰ লগতে ইলিজিবিলিটি এণ্ড ডিজাইৰেবলছ বিচাৰিছে বেছিক ইলিজিবিলিটি এজ পাৰ UGC গাইডলাইন। UGC গাইডলাইনৰ মতে যি আপোনালোকৰ বেছিক বিচাৰে অৰ্থাৎ বেছিক কোৱালিফিকেশ্যন বিচাৰে সেইবোৰ থাকিব লাগিব। তাৰ লগতে আপোনালোকে চাই ল'ব MSc ইন বায়'টেকন'লজি উইথ মিনিমাম অফ 10 years অফ টোটেল টিচিং এক্সপিৰিয়েঞ্চ। গতিকে আপোনালোকৰ টোটেল 10 years টিচিং এক্সপিৰিয়েঞ্চ লাগিব প্ৰফেচাৰ পোষ্টটোৰ কাৰণে, যোনটো বায়'টেকন'লজিৰ ডিপাৰ্টমেণ্টটোৰ খালী হৈছে। তাৰ লগতে আপোনালোকে বিভিন্নবোৰ ইয়াত আছে, গোটেইবোৰ ক'ব গ'লে ভিডিঅ'টো বহুত লং হৈ যাব। গতিকে আপোনালোকে চাই ল'ব, মই PDF-টোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, ডিপাৰ্টমেণ্টবোৰৰ জৰিয়তে আপোনালোকে চাই ল'ব পাৰে। তাৰপাছত আপোনালোকে দেখা পাইছে যে এছ'চিয়েট প্ৰফেচাৰৰ কি পোষ্ট খালী হৈছে, এন্থ্ৰপ'লজি আছে, ইনফৰমেশ্যন টেকন'লজি আছে। আৰু তাৰ ছাইডত যোনবোৰ দেখি আছে এটা এইকেইটা হ'ল আপোনালোকৰ নাম্বাৰ অফ পোষ্ট, কিমান মানে পোষ্টৰ সংখ্যা, ক'ত কিমানটা পোষ্ট খালী হৈছে। তাৰপিছত দিয়া আছে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, জুলজি। তাৰপিছত এপ্লাইড ছায়েন্স, বায়' ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি, কেমেষ্ট্ৰি, ফিজিক্স, জিঅ'গ্ৰাফী, ল, এডুকেশ্যন, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স, ওমেন ষ্টাডিজ। সকলোবোৰ পোষ্টৰ নাম ধুনীয়াকৈ মেনশ্যন কৰা আছে। ইংলিছ লেংগুৱেজ টিচিং, আছামিছ, ইংলিছ, পলিটিকেল ছায়েন্স। ঠিক তেনেদৰে এছিষ্টেণ্ট প্ৰফেচাৰৰ ক্ষেত্ৰতো এপ্লাইড ছায়েন্স, বায়' ইঞ্জিনিয়াৰিং, টেকন'লজি। গতিকে এইবোৰ আপোনালোকে ভালদৰে চাই ল'ব আৰু আপোনালোকৰ যদি কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে আপোনালোকে এই পোষ্টবোৰত এপ্লাই কৰিব পাৰে। এতিয়া আমি চাওঁ আহক যে বাকী কি ইনফৰমেশ্যন এই PDF-টোত প্ৰভাইড কৰা হৈছে। দেখা পাইছে আৰু ইয়াত দিয়া আছে ইনষ্ট্ৰাকশ্যন এণ্ড ইনফৰমেশ্যন দ্য কেণ্ডিডেট মাষ্ট হেভ ভেলিড ইমেইল ID। আপোনালোকে এপ্লাই কৰাখন ভেলিড ইমেইল ID আৰু মোবাইল নম্বৰ দি এপ্লাই কৰিব লাগিব।
তাৰপিছত মিনিমাম এছেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনালোকৰ এজ পাৰ UGC নৰ্মছৰ মতে যি আপোনালোকৰ MA PhD কৰা হ'ব লাগে বা নেট স্লেট এইবিলাক কৰা হ'ব লাগে সেইবোৰৰ মতে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন ইয়াত বিচাৰিছে তাৰ লগতে পে স্কেলটো দিয়া আছে ধুনীয়াকৈ আপোনালোকৰ এজ পাৰ লেটেষ্ট UGC ৰিভিজন প্ৰফেচৰৰ কাৰণে আপোনালোকৰ 1,44,000 পৰা ষ্টাৰ্ট কৰি 2,18,000লৈকে তাৰ লগতে এছ'চিয়েট প্ৰফেচৰৰ 1,31,400 পৰা 2,17,100 তাৰপাছত আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচৰৰ 57,700 পৰা 1,82,000লৈকে এতিয়া আহোঁ আমি এপ্লিকেশ্যন ফিজ কিমান হয় এপ্লিকেশ্যন ফিজ এণ্ড মোড অফ পে'মেণ্ট এপ্লিকেশ্যন ফৰ দ্য পোষ্ট উইল বি ৰিকুৱাৰ্ড টু পে' এন এমাউণ্ট অফ 1,500 অনলি ফৰ ST এণ্ড SC কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 750 যদিহে জেনেৰেল কেণ্ডিডেট হয় তেনেহ'লে জেনেৰেল বা OBC কাৰণে 1,500 আৰু যদিহে ST আৰু SC হয় তেওঁলোকৰ কাৰণে 750 ৰুপিজ হয় আৰু এইটো আপোনালোকৰ অনলাইন মোডেদি পে'মেণ্ট কৰিব লাগিব আৰু এইটো ওৱান্স আপোনালোকে পে' কৰাৰ পাছত ৰিফাণ্ড এইটো নহয় আৰু তাৰপিছত আৰু ইনফৰ্মেশ্যন দিয়া আছে আপোনালোকে অনলাইন ছাবমিট কৰাৰ পাছত যোনটো অনলাইন এপ্লিকেশ্যন ফৰ্মটো ওলাব সেইটো আপোনালোকে চাইন কৰিব লাগিব তাৰ লগতে যোনবোৰ ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন আছে অৰ্থাৎ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছত তাত ছিগনেচাৰ কৰি পেলাই যোনটো আপোনালোকৰ দিয়া আছে যে দ্য ৰেজিষ্ট্ৰাৰ গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী যোনটো এড্ৰেছ দিয়া আছে তাত পঠাব লাগিব তাৰ লগতে আপোনালোকৰ যোনটো এনভেলপ আছে তাৰ ওপৰত লিখিব লাগিব আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ দি পেলাই আপোনালোকৰ যোনটো পোষ্ট প্ৰফেচৰ নে এছ'চিয়েট প্ৰফেচৰ নে এছিষ্টেণ্ট প্ৰফেচৰ লিখি পেলাই গুৱাহাটী ইউনিভাৰ্চিটি এডভাৰটাইজমেণ্ট নাম্বাৰটো লিখি পেলাই তাত পঠাব লাগিব গতিকে এইটোৱে আছিল আপডেট আপোনালোকে যদিহে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে এপ্লাই কৰিব পাৰে ডিচেম্বৰ লাষ্টলৈকে আপোনালোকৰ এপ্লাই ডেট আছে গতিকে যথেষ্ট দিন হাতত আছে চাই ল'ব আপোনালোকে যদি এপ্লাই কৰে এপ্লাই কৰিব পাৰে এই PDF-টোৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দি দিম তাৰ জৰিয়তে আপোনালোকে ভালদৰে PDF-টো চাই পেলাই বুজিব পাৰিব ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে আগলৈ এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে থেংক ইউ